Hello everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যাব ওলাইছোঁ এটা জেগাত, তো আপোনালোককো লগতে লৈ যাওঁ। ভিডিঅ'টো আহিবলৈ চাই থাকিব। আহি পাই গ'লোঁ হাইৱে, আৰু এতিয়া যাম আমি বশিষ্ঠ আশ্ৰম, যিটো বশিষ্ঠ মন্দিৰ, আমি তাতে যাম। তাৰ বাবে আৰু দুজনী আহিব, তাৰ বাবে মই কিন্তু এজনীক ৰৈ আছোঁ দেই, স্কুটিত বহি ৰৈ আছোঁ বিজেপি অফিচৰ সন্মুখত, কাৰণ তাই ইয়াতে আহি নামিব। আৰু আচলতে দেখিছেনে মুখখন পূৰা ঢাকি লৈছোঁ, ইমান ছানবাৰ্ণ হয় ন স্কুটি চলা, হাত দুখনটো ৰক্ষা কৰিব নোৱাৰোৱেই বাৰু, গ্লভছ মই পিন্ধিব নোৱাৰোঁ, এলাৰ্জি টাইপ হৈ যায়, সেইটো কাৰণে পূৰা মুখখন এনেকৈ ঢাকি ৰাখোঁ নহয়, পূৰা ৰাখি মেলি তাইক মই এনেদৰে ৰুলোঁ। তাৰপিছত শেষত বহুত লেট কৰি আহিলে বাৰু দেই। তাৰপিছত আহি আপোনাৰ পালোঁ বশিষ্ঠ আশ্ৰম, বশিষ্ঠ মন্দিৰ। বহুত বছৰ যোৱা নাছিলোঁ, বহুত বছৰ, আৰু তাৰপাছত আহি বহুত ভাল লাগিলে। একেই আছে বাৰু, একো সলনি হোৱা নাই। তাৰপাছত গৈ প্ৰথমে পূজাৰ সামগ্ৰীখিনি লৈ ল'লোঁ, লৈ মেলি এয়া মন্দিৰৰ ফালে আমি ওপৰত উঠি আহিলোঁ। বহুত বেছি ভিৰ নাছিলে, কাৰণ খোলাবাৰ আছিলে, যিহেতু আজি আপোনাৰ বুধবাৰ, মানুহৰ তেনেকুৱা ভিৰ নাই। কিন্তু আমি যাম বুলি যিহেতু তিনিজনী আছিলোঁ, সেইকাৰণে আমি ল'লোঁ। আৰু এই লগৰজনী দেখিছেনে, একদম পূৰা পূজা কৰিছিলে। আমাৰ পূজা হৈ গ'ল, কিন্তু তাই পূজা কৰিয়ে আছে। আৰু এই বশিষ্ঠ আশ্ৰমৰ তলৰফালে এটা ধুনীয়া গণেশ মন্দিৰ আছে, আৰু আমি চিৰিৰে তললৈকে নামি আহিলোঁ। আৰু আহি থাকোঁতে ইয়াৰ নিজৰাটো দেখিছে ন, অলপ অলপ দেখুৱাই আছোঁ বাৰু ভালকৈ। প্ৰথমে মন্দিৰটো দেখুৱাই লওঁ, তাৰে পাছত আপোনাৰ নামি মেলি এয়া আহি গ'লোঁ গণেশ মন্দিৰত। তথাপি ইমানো মানুহ কম নাছিলে বাৰু, আছে বাৰু অলপ। তথাপিও আহি গণেশ মন্দিৰত সেৱা ল'লোঁ, ভিতৰৰ বাৰু ভিডিঅ' বনোৱা নহ'ল। তাৰপিছত সেৱা কৰি উঠি এয়া নিজৰাটো দেখুৱাইছোঁ, চাওক ইমান ধুনীয়া যে, ইমান ভাল যে। আৰু ভৰিকেইটা যেতিয়া ডুবাইছোঁ ন, ইমান ঠাণ্ডা ঠাণ্ডা পানী, একদম ভাল লাগে ন, ইমান গৰম পৰিছে নহ'লে। আৰু মানুহবোৰে তাতে বহুতখিনি মানুহে তাতে বহি বহি শিলৰ ওপৰত জিৰণি লৈছে, আৰু আমিও এই পানীৰ শব্দবোৰ শুনি আছোঁ অলপ অলপকৈ। পূজা পাতল কৰি বহিলোঁ, আপোনাৰতো ভাল হোৱা নাই দেই, এইকাৰণে পোহপালৰ পৰিৱেশতে সৰু হৈ আছে। মানুহ বহুত বেছি নাছিলে, ইয়াতে নিজৰ শব্দটোৱে মানে বহুত বেছি ভাল লাগিছে। আহি আছে আৰু বাকী একদম বিজি ধুনীয়াকৈ বহি আছে, এজনী আৰু এইজনী। পানী দেখি ৰ'ব নোৱাৰিলোঁ, অকণমান নামি গৈ ভৰিকেইটা তিয়ালোঁ, আৰু তেতিয়া অকণমান ভাল লাগিছে। তাৰপাছত তাতে অকণমান সময় বহি মেলি ওলাই আহিলোঁ। এয়া আহিয়ে দেখিলোঁ ল'ৰা এটা ইমান ধুনীয়া ড্ৰয়িং কৰি আছে, খুব ভাল লাগিছে দেই। তাৰ ড্ৰয়িংটো অকণমান ওচৰৰ পৰা দেখুৱাব চেষ্টা কৰিছোঁ, ভাল লাগিছে। মন্দিৰৰে ড্ৰয়িং কৰি আছিলে। সেয়া স্কুটি এৰি এবাৰ লগৰ এজনী গাড়ীত দেই, ভাগ্য দেখিছে, ইমান স্কুটিৰ পৰা নমাই আনি গাড়ীত বহাই লৈ আহিছে। গৈ আছোঁ আৰু এটা জেগালৈ বাৰু। আমাৰ ড্ৰাইভিং ছিটত আছে স্বপ্নালী, আৰু এইফালে আছে তৃষ্ণা চৌধুৰী। চেম দিয়া আমি দুজনী। তাই বাৰু চাব পৰা নাই, তাই কনচেণ্ট্ৰেট হাইৱেত চলাই আছে এইটো গাড়ী, খুব কনচেণ্ট্ৰেট দিছে। আৰু এতিয়া দেখিছে কিমান ভাগ্য, তিনিজনী ঘূৰি আছোঁ, নজৰ নলগাব দেই। এতিয়া আমাৰ যিটো বাইপাছ লখৰা হাইৱে, যাবলৈ বৰ ভাল লগা হ'ল। চৰকাৰে বিৰাট ধুনীয়াকৈ গোটেইখিনি কাম কৰিলে, আৰু এতিয়া একেবাৰেই ট্ৰাফিক নাই, বহুত জল্দিয়ে আৰু গৈ পায়। আচলতে আমি এতিয়া গৈ আছোঁ খাবলৈ, খোৱাৰ বাবে গৈ আছোঁ। আপোনাৰ ডেলিকেচি ধাবা এখন আছে, তালৈ গৈ আছোঁ। এয়া আহি পাই গ'লোঁ, সোমাই গ'লোঁ, বেছি সময় নালাগিল দেই, জাম নাই যিহেতু। জাম থাকিলে বহুত সময় লাগিলে হয়, জাম নাই বাবে। তো আমি আহি নামি মেলি গাড়ী পাৰ্ক কৰাই মেলি আমি এয়া ভিতৰত সোমাই আহিলোঁ। সোমাই আপোনাৰ আছে মানুহ, বহুত বেছি নাই, চাওক অকণমান আছে। আৰু ঠিক তেতিয়া লাঞ্চৰ টাইমেই হৈছিলে, তো আমাৰ কেইজনী কথা আৰম্ভ হৈ গ'ল, থাকিবই ন। তাৰপাছত প্ৰথমতে দি দিলে, দেখিলে না, আচাৰ, বাঁহৰ গাজ, চাটনি, নেমু। তাৰে পাছত আহি গ'ল থালি। আমি ভেজ থালি লৈছিলোঁ, ইমান যে আইটেম দিয়ে নহয় ভেজ থালি, তাহাঁতৰ প্ৰিয় কাৰণে মই লৈছোঁ। আৰু এয়া আছিলে চিকেন, টেষ্টি হৈছিলে দেই, খানাটো বহুত বেছিয়ে টেষ্টি হৈছিলে খাবলৈ। চব খোৱা নাই, কিন্তু যিখিনি ভাল পাওঁ সেইখিনি খাইছোঁ বাৰু। বহুত দিয়ে, কিন্তু খাই ভাল পোৱা মানুহৰ কাৰণে ভাল। আৰু এয়া পায়স দিছিলে, পায়সটোও টেষ্টি হৈছিলে। আৰু একদম শেষত দিছে, চাওকচোন কি ধুনীয়া বস্তু, এইটো মোৰ প্ৰিয় দেই, একদম অসমীয়াৰ বিৰাট ধুনীয়াকৈ দিলে। তাৰপাছত খাই বৈ তাৰপৰা ওলাই আহিলোঁ। ওলাই মেলি আহি যাম নাই, ইমান ধুনীয়া শান্তিত, ইমান হেৰি। আৰু স্কুটিখনটো ল'ব লাগিব, থৈ গৈছিলোঁ, এতিয়া স্কুটি ল'ব, মই তাই গাড়ীৰ পৰা নামিম। তো আজিৰ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম, বাই বাই। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।